নমস্কাৰ এই মুহূৰ্তে আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 16 জানুৱাৰী। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বাতৰিসমূহ যুগুত কৰা হৈছে। নিতৌ এনেধৰণৰ নতুন নতুন ভিডিঅ' চাবৰ বাবে টেকনিক বাই লালচান ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো তেটাকৈ লাইক কৰি দিব। আজিৰ খবৰ অতি গুৰুত্বপূৰ্ণ খবৰ। 85,000 টকা কোনে কোনে লাভ কৰিব। হয়, 85,000কৈ টকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব। ইয়াৰ তথ্য জিলাই জিলাই হিতাধিকাৰীৰ সংখ্যা প্ৰকাশ কৰিলে অসম চৰকাৰে কোন জিলাত কিমানজন মহিলাই এই আঁচনিৰ ধন লাভ কৰিব। তিনিচুকীয়াত 1,18,500 গৰাকী মহিলাই এই আঁচনিৰ ধন লাভ কৰিব। ডিব্ৰুগড়ত লাভ কৰিব 1,40,000 গৰাকী হিতাধিকাৰীকে এই আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব। ইফালে যোৰহাটত 1,20,000 গৰাকী মহিলাই এই আঁচনিৰ ধন লাভ কৰিব। হয়, যোৰহাটৰ পৰা এই তালিকা প্ৰকাশ পাইছে। চৰাইদেউৰ পৰা 66,358 গৰাকী হিতাধিকাৰীয়ে এই আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব। ইফালে শিৱসাগৰত 89,000 গৰাকী হিতাধিকাৰীয়ে এই আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পৰিৱৰ্তে মাজুলীত লাভ কৰিব 33,426 গৰাকী হিতাধিকাৰীয়ে এই আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব। লখিমপুৰত 1,63,585 গৰাকী হিতাধিকাৰীয়ে এই আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পৰিৱৰ্তে ধেমাজিত 1,11,772 গৰাকী মহিলাই এই আঁচনিৰ ধন লাভ কৰিব। কাছাৰত লাভ কৰিব 1,45,000 মহিলাই এই আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব। ইফালে হাইলাকান্দিত 64,011 গৰাকী হিতাধিকাৰীয়ে এই আঁচনিৰ ধন লাভ কৰিব। কৰিমগঞ্জত লাভ কৰিব 96,771 গৰাকী মহিলাই এই আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব। শোণিতপুৰত লাভ কৰিব 1,54,000 গৰাকী মহিলাই এই আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব। হয়, মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ ধন দৰঙত লাভ কৰিব 1,42,577 গৰাকী মহিলাই এই আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব। নগাঁৱত লাভ কৰিব 2,46,000 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব এই আঁচনিৰ ধন। ইফালে কাৰ্বি আংলঙত লাভ কৰিব 86,126 গৰাকী মহিলাই এই আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব। পশ্চিম কাৰ্বি আংলঙত 41,240 গৰাকী মহিলাই এই আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব। ইফালে ডিমা হাছাও 20,983 গৰাকী মহিলাই এই মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব। গোলাঘাটত 1,57,435 গৰাকী ব্যক্তিয়ে এই ধন লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পৰিৱৰ্তে বিশ্বনাথত 1,19,000 গৰাকী ব্যক্তিয়ে এই ধন লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পৰিৱৰ্তে হোজাইত লাভ কৰিব 98,581 গৰাকী হিতাধিকাৰীয়ে এই মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব। হয়, ইয়াৰ পৰিৱৰ্তে কামৰূপত 2,32,077 গৰাকী মহিলাই লাভ কৰিব মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ ধন। কামৰূপ মেট্ৰত লাভ কৰিব 33,042 গৰাকী হিতাধিকাৰীয়ে এই মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব। ইফালে নলবাৰীত লাভ কৰিব 1,16,843 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব এই মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ ধন। মৰিগাঁৱত লাভ কৰিব 1,10,033 গৰাকী মহিলাই এই মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব। গোৱালপাৰাত লাভ কৰিব 1,38,560 গৰাকী হিতাধিকাৰীয়ে এই মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব। বজালীত লাভ কৰিব 47,368 গৰাকী হিতাধিকাৰীয়ে এই ধন লাভ কৰিবলৈ সক্ষম হ'ব। ইফালে ধুবুৰীত লাভ কৰিব 2,15,566 গৰাকী হিতাধিকাৰীয়ে এই আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব। বঙাইগাঁৱত লাভ কৰিব 1,08,500 গৰাকী হিতাধিকাৰীয়ে এই মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব। দক্ষিণ হালমাৰাত লাভ কৰিব 66,300
53 গৰাকী হিতাধিকাৰীয়ে এই আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব। ইফালে চিৰাঙত 63,737 গৰাকী হিতাধিকাৰীয়ে এই মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব। কোকৰাঝাৰত আছে 1,27,556 গৰাকী হিতাধিকাৰীয়ে এই আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব। ইফালে ওদালগুৰিত আছে 1,37,806 গৰাকী মহিলাই এই মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব। বাক্সাত 1,63,339 গৰাকী হিতাধিকাৰীয়ে এই মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব। হয়, যোৰহাটত আছে 1,20,000 গৰাকী মহিলাই এই মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব। তাৰে 85,000কৈ টকা এই মহিলাসকলে কিন্তু লাভ কৰিব, তাৰ আংশিক আমি জনাই দিলোঁ। তো ভিউয়াৰ্স, ভিডিঅ'টো ভাল পালে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ, থেংক ইউ। জয় আই অসম।